ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আছিলোঁ বিনয় কাশ্যপ। বন্ধুসকল, আজি আমি জানিম যে লগ্নৰ অধিপতি পঞ্চম ঘৰত থাকিলে কি পৰিণাম দিয়ে। আপোনালোকে কোৱা শুনিব যে লগ্নৰ অধিপতি যিহেতু লগ্নটো হ'ল কেন্দ্ৰত পৰে আৰু ত্ৰিকোণতো পৰে, আৰু সেই কেন্দ্ৰ ত্ৰিকোণৰ অধিপতি যদি ত্ৰিকোণত থাকে, বহুতৰ পৰা কোৱা শুনিব যে বহুত ভাল পৰিণাম দিয়ে, বহুত ভাল হয়। লগ্নৰ অধিপতি যদি পঞ্চম ভাৱত থাকে, যিহেতু পঞ্চম ভাৱ ষ্ট্ৰং ত্ৰিকোণ হয়, তো ষ্ট্ৰং ত্ৰিকোণত পৰাৰ কাৰণে বহুত ভাল ৰিজাল্ট দিয়ে। কিন্তু তেনেকুৱা ধৰণৰ কথা পৰাশৰ মুনিয়ে কোৱা নাই। যিহেতু আমি বৃহৎ পৰাশৰ হৰাশাস্ত্ৰৰ পৰা এইবিলাক আমি জানিব চেষ্টা কৰি আছো যে পৰাশৰ মুনিয়ে এই বিষয়ে কি কৈছে। পৰাশৰ মুনিয়ে এই বিষয়ে কৈছিল যে যদি লগ্নৰ অধিপতি পঞ্চম ঘৰত থাকে, তেনেহলে তেনে জাতক বা জাতিকা সন্তান সুখৰ পৰা বঞ্চিত হয়। সন্তান সুখ তেনে জাতক বা জাতিকাই নাপায়। সন্তান সুখ মানে কি কেঁচুৱা নহব বুলি নহয়, সন্তান হব, কিন্তু সন্তানৰ পৰা তেওঁ দুৰ্ব্যৱহাৰ পাব। ঠিক আছে, তেওঁ সন্তানৰ পৰা মাত কথা ভালকে নাপাব। আৰু ইয়াৰ পৰিপূৰক হিচাপে কি হয় যে যদি লগ্ন অধিপতি পঞ্চম ভাৱত থাকে, ত্ৰিকোণত থাকে, তেনেহলে কি হয়, প্ৰথম সন্তান যিটো আছে সেই প্ৰথম সন্তানৰ প্ৰব্লেম আহে জীৱনত। যথেষ্টখিনি প্ৰব্লেম প্ৰথম সন্তানৰ অহা দেখা পোৱা যায়। আৰু তেনেস্থলত কি হয়, চাব যে লগ্নৰ অধিপতি যদি পঞ্চম ভাৱত থাকে, তেনে জাতক বা জাতিকা অকাৰণত বহুত ক্ৰোধী হয়, বহুত খঙত থাকে, অভিমানী হয়, কিন্তু তথাপিও মানি হয়। মানি মানে কি, তেওঁক অন্য ব্যক্তিয়ে তেওঁৰ কথা শুনে, তেওঁৰ কথা বুজিব চেষ্টা কৰে, তেওঁ যদি বুজায় তেনেহলে বুজি পায়। তেনে জাতক বা জাতিকাৰ এটা প্লাছ পইণ্ট কি হয় যে তেওঁ ৰজাৰ প্ৰিয়। যিহেতু আজিৰ যুগত ৰজা নাই, তেনেহলে কি হ'ব যে তেওঁ যিটো কোম্পানীত চাকৰি কৰে বা যি গভৰ্ণমেণ্ট চেক্টৰত চাকৰি কৰি আছে, তাৰ যিটো উচ্চ পদস্থ ব্যক্তি বিষয়াসকল আছে, তেওঁ বহুত মানিব তেওঁৰ কথা। তেওঁৰ যিটো উত্থান তাত বহুত ভালকে প্ৰতিফলিত হয়। সেইকাৰণে পঞ্চম ঘৰত যে লগ্ন অধিপতি থাকিলে ভালেই ৰিজাল্ট দিব তেনেকুৱা বিশেষ কোনো কথা নাই। ইয়াতে সন্তান ৰিগাৰ্ডিং জাতক বা জাতিকাই সদায় কষ্ট পায়, আৰু প্ৰথম সন্তানৰ জীৱনত প্ৰব্লেম অহাটো নিশ্চিত। কাৰণ কিয়, এইটো পৰাশৰ মুনিয়ে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত যিটো ভাৱফল অধ্যায় তাত লিখি দিছে, যে তাত কৈছে যে এনেকুৱা ধৰণৰ ঘটনা হয়। সেইকাৰণে যে লগ্নৰ অধিপতি যিহেতু কেন্দ্ৰ ত্ৰিকোণ দুটাতে পৰে লগ্ন, আৰু তাৰ অধিপতি যেতিয়া ত্ৰিকোণত বহিব, পঞ্চম ঘৰটো ষ্ট্ৰং ত্ৰিকোণ হয়, পঞ্চম নৱম আৰু কেন্দ্ৰক ত্ৰিকোণ বুলি কোৱা হয়। যিহেতু পঞ্চম ঘৰত ভ্ৰমণ যদি জন্মকুণ্ডলীত থাকে, তেনেহলে ইয়াৰ পৰা মিক্স ৰিজাল্ট পায়। সন্তান ৰিগাৰ্ডিং সাধাৰণতে বেয়া ৰিজাল্ট পায়, আৰু নিজৰ ৰিগাৰ্ডিং নিজৰ কাৰণে সদায় ভাল ৰিজাল্ট